চুকুৰ আলিৰ বাসগৃহত চিলিণ্ডাৰ বিস্ফোৰণ লক্ষাধিক টকাৰ সা সামগ্ৰী অগ্নিদগ্ধ এই ভয়ংকৰ ঘটনা গোৱালপাৰাৰ জলেশ্বৰৰ কাটাৰীহাৰা গাঁৱৰ চুকুৰ আলি নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অধিক জটিল হৈ পৰে পৰিস্থিতি জানিব পৰা মতে স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও লক্ষাধিক টকাৰ সা সামগ্ৰী অগ্নিদগ্ধ হয় ইফালে ৰাইজৰ হৈতে প্ৰাক্তন বিধায়ক সাহাবুদ্দিন আহমেদেও জুই নিৰ্বাপনৰ চেষ্টা চলাইছে কেনেকৈ লাগিল যেহেতু এটা তেওঁৰ মানে থকা ঘৰ যদিও মানে তেওঁৰ কিছুমান ধান চাউল খেৰ বা ইত্যাদি মানে লোড আছিলে কেনেকৈ যি নহওক আমাৰ ওচৰ মানুহখিনি লগে লগে আহি পেলাই যিমান দূৰ পাৰে মই নিজৰ লগত লগ দি গোটেইখিনিক মানে পৰামৰ্শ দি যিখিনি আমি এটা আণ্ডাৰ কণ্ট্ৰল এতিয়া নিৰাপদ হৈছে কিন্তু ভালেখিনি লছ হৈছে মানুহজনৰ চুকুৰ আলি তেখেতে মানে বিজনেছমেন এনে ফিচাৰী বিজনেছো কৰে আৰু মানে ভাঙা চোৰাৰ এটা বিজনেছ আছে গতিকে কেনেকৈ জুই লৈ গ'লে হয়তো গম পোৱা যাব কিন্তু এইটো কোনো ৰান্ধনী ঘৰ নহয় বা আপোনাৰ যিটো আপোনাৰ কি কয় কাৰেণ্টটো নাছিলে গতিকে আমি যে কম কিবা হয়তো মানে বিদ্যুতিৰ কাৰণে সেইটো নহয় গ্যাস দুটা সিলিন্ডার আছে সিলিন্ডারটা খালি আছিল বুলি কর্তৃপক্ষ জানাইছে তথাপি বাস হৈছে লক্ষীপুৰৰ পৰা আকৰামুল হকৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে